নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ চৌধুৰী ব্লগছ। বহুত দিন হৈ গ'ল কৃষ্ণ মটৰ্ছত অহা নাই, তো ভাবিলোঁ তাকে ভিডিঅ' এটা বনাওঁ। এতিয়া দুৰ্গা পূজাও আহি আছে, তো মোৰ জানে যোনে ভিডিঅ' চাই থাকে প্ৰথমৰ পৰা। ফাৰ্ষ্ট ভিডিঅ' মই ইউটিউবৰ ইয়াতে বনাইছিলোঁ, তো বহুত দিন হৈ গ'ল ভাবিছোঁ এটা ভিডিঅ' বনাওঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, তো বলক এতিয়া কি বাইক আছে আৰু কোনখন গাড়ী কিমান দাম আমাৰ ডিপু বৈশক সোধোঁ। ডিপু বৈশক কেনেকুৱা খবৰ? ভালেই আছো। বাকী চেল পাতি কেনেকুৱা পূজালৈ? চেল পাতি হৈছে আৰু হয়, মোটামুটি ভালেই। আৰু কি গাড়ী আছে তোমাৰ তাত এতিয়া? চব আছে, কণ্টেক্ট কৰিলে বুলেট আছে, হয়। 220 আছে, এফজেড আছে, হয়। গ্লেমাৰ, স্কুটি হয়। চব পাই যাব। হয়, পাই যাব ন? বলকচোন আমি কোনখন গাড়ী কিমান দাম সোধোঁ আহক। ডিপু বৈশ, তোমাৰ এইখন 350 বুলেট কিমান চনৰ হয়? এইটো 2019 মডেল। 19 মডেল। এইখনৰ ৰানিং 27 আৰু এইখনৰ ৰেট আহি যাব 1,20,000 টকা। 1,20,000 আহিলে কিবা এটা নেগোচিয়েবল হৈ যাব। কিবা নেগোচিয়েবল হৈ যাব ন? আৰু এনে কাগজ পত্ৰটো ওকে আছে? কৰি দিম এইবিলাক। আৰু গাড়ী ইঞ্জিন কেনেকুৱা কণ্ডিশ্যন? ইঞ্জিন ওকে আছে, ষ্টিল ইঞ্জিন, গ্যাৰান্টি আছে 6 মাহ। হয়, ইঞ্জিনৰ। আৰু কিবা ইঞ্জিনৰ প্ৰবলেম পালে এইটো লৈ আহিবা। 6 মাহ ওয়াৰেন্টি আছে, মানে কিবা যদি প্ৰবলেম হয় তোমালোকৰ ওচৰত লৈ আহিলে হ'ল ন? ঠিক আছে বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে ওয়াৰেন্টি দি আছে তেখেতে। আৰু এটা কথা সুধো, ৰিফাইনেন্সৰ অপচন আছে নেকি ইয়াতে? ৰিফাইনেন্স এতিয়া হোৱা নাই। ৰিফাইনেন্স এনে হ'ব পাৰে, তেখেতলোকক কণ্টেক্ট কৰিব আপুনি। তো নেক্সট আৰু এখন বুলেট আছে, সুধো এখন কিমান চলিছে আৰু কিমান চনৰ হয়? এইখনৰ 19 মডেল, 19 মডেল, ৰানিং 23 ন? আৰু এইখনৰ ৰেটৰ সেম আহি যাব 1,20,000 টকা। আৰু বাকি ইঞ্জিনৰ কণ্ডিশ্যন কেনেকা? অলপ কণ্ডিশ্যন ওৱান হেণ্ড আছে, সিল ইঞ্জিনৰ গাড়ী। হয়, 6 মাহ ওয়াৰেন্টি পাব। হয় হয়। আৰু এনে এখন ৰেজিষ্ট্ৰেচন ক'ত? তেজপুৰ নে আমাৰ? তেজপুৰ আমাৰ সব ন? আৰু নেক্সট আছে আপোনাৰ পালচাৰ 220 BS6 ভেৰিয়েন্ট হয়, BS6 ৰ হয়। হয়, এইখনৰ মডেল 2021। হয়, এইখনৰ ৰানিং 12,000 চলিছে, মাত্ৰ 12,000 চলিছে। মাত্ৰ 12,000 কণ্ডিশ্যনৰ গাড়ী, ওৱান হেণ্ড গাড়ী। গাড়ী চাব পাইছে, কালাৰ এটা স্পট নাই গাড়ীত। হয়, আৰু এইখনৰ ৰেট আহি যাব 1,15,000। বাকি কাগজ পত্ৰ ওকে আছে? কাগজ পাতি ওকে আছে, সব পাই যাব, ইনস্যুৰেন্স। ঠিক আছে, পূজালৈ আৰু বেছি দিন নাই, আপোনালোকে বনকল চাব পাৰিছে। তো যদি আপোনালোকে কিবা বাৰ্গেনিং হৈ যাব। হয়, যদি গাড়ী ল'ব বিচাৰে সেকেন্ড হেণ্ড বাইক, তো আপুনি নিশ্চয় তেখেতক কণ্টেক্ট কৰক। আপোনাৰ পূজাত ভাল অফাৰ চলিব, তেখেতলোকৰ চলি আছে অলৰেডি। তো তেখেতলোক কল কৰিলে হ'ল, ওপৰত তেখেতৰ নাম্বাৰ দিয়া থাকিব। তো নেক্সট আৰু এখন আছে পালচাৰ 220। এইখন 2019 মডেল। হয়, এইখনৰ ৰানিং 35। হয়, আৰু এইখনৰ ৰেট আহি যাব 75,000। 75,000 ন? হয়, আৰু কিমান চলিছে? এইখন 35। বাকি ইঞ্জিনৰ কণ্ডিশ্যন কেনেকুৱা? ইঞ্জিনৰ কণ্ডিশ্যন ওকে আছে, সিল ইঞ্জিনৰ গাড়ী। হয় হয়। আৰু কাগজ পত্ৰ ওকে আছে ন? কাগজ পাতি সব কৰি দিম। ওকে না থাকিলে কৰি দিব ন? সব কৰি দিম। নেক্সট আছে এখন পালচাৰ 125। এখন কেতিয়া হয় কোৱা? এইখন 2021 মডেল। এইখনৰ ৰানিং 22,000। হয়, আৰু এইখনৰ ৰেট আহিব 55,000। বাকি ট্ৰান্সফাৰ আপোনালোকে কৰি দিব। তো বন্ধুসকল, আপোনালোকে যদি গাড়ী ল'ব বিচাৰে ওপৰত নাম্বাৰটো দিয়া আছে, কল কৰক, তেখেতক পাই যাব। ঠিক আছে। তো নেক্সট আৰু এখন আছে আপাচি RTR 200 খন আছে, 4B খন আছে। এইখন 19 মডেল। হয়, এইখনৰ ৰানিং 40,000 আৰু এইখনৰ ৰেট আহি যাব 65,000। বাকি কণ্ডিশ্যন কেনেকা? গাড়ী অলপ ওকে আছে, সিল ইঞ্জিনৰ গাড়ী। হয়, একো প্ৰবলেম নাই ইঞ্জিনৰ। হয়, ওয়াৰেন্টি আছে ইঞ্জিন। হয়, আৰু নেক্সট আছে আৰু 160 4B এখন RTR আপাচি। হয়, 160 হয়। এইখন 2019 মডেল। হয়, আৰু এইখনৰ ৰানিং অলপ বেছি হ'ল 40,000। ইঞ্জিন ওকে আছে, সিল ইঞ্জিনৰ গাড়ী। প্ৰাইসটো কিমান আৰু এবাৰ কৈ দিয়া? এইখনৰ প্ৰাইস আহিব আপোনাৰ 65,000 ন? বাকি ট্ৰান্সফাৰ আপোনালোকে কৰি দিব। আহিলে কিবা নেগোচিয়েবল হ'ব নে? হৈ যাব, কিবা এটা আহিলে কিবা এটা হৈ যাব ন? নেক্সট আছে BS6 গ্লেমাৰ এখন। তো দাদাই ক'ব কিমান দাম কওক। এইখন মডেল 2020। এইখনৰ ৰানিং 30,000। আৰু এইখনৰ ৰেট আহি যাব 55,000। ডকুমেন্ট সব কৰি মিলে। কাস্টমাৰ যদি আপোনালোকৰ তাত আহে কিবা কম বেছি হৈ যাব, ট্ৰান্সফাৰ কৰি দিব ন? আমি কৰি দিম এইবিলাক। ঠিক আছে। আৰু নেক্সট আৰু এখন আছে সুপাৰ স্প্লেন্ডাৰ BS6। এইখন 2021 মডেল। হয়, এইখনৰ ৰানিং 14,000। হয়, আৰু এইখনৰ ৰেট আহি যাব আপোনাৰ 55,000। গাড়ী এনে সিল ইঞ্জিনৰ গাড়ী, গ্যাৰান্টি আছে, ওকে আছে, ইঞ্জিন ওকে আছে। বাকি আহিলে কিবা কম হৈ যাব ন? হৈ যাব, কিবা এটা। নেক্সট আৰু এখন গ্লেমাৰ আছে BS6 কক। এইখন 2020 মডেল। হয়, এইখনৰ ৰানিং 42। আৰু এইখনৰ ৰেট আহি যাব 55,000। আহিলে কিবা কম হৈ যাব? আহিলে কিবা এটা কম হৈ যাব। ৰিফাইনেন্সটো নহয় ন? ৰিফাইনেন্স এতিয়া হোৱা নাই, হ'ব চান্স আছে। ওকে। তো বন্ধুসকল, আপোনালোকে দেখিব পাৰিছে আজি সানডে কাৰণে তেখেতলোকে বাইক আৰু আছে গুদামত, উলিয়াব পৰা নাই বেছি, কিন্তু সানডে মাৰ্কেট সোনকালে ক্লোজ কৰে তেখেতলোকে। তো
এখন গাড়ীৰ দাম কিমান আমাৰ ডিগো ভাইয়ে ক'ব এখন মডেল 2019 মডেল হয় এখনৰ রানিং 26 আচ্ছা আৰু এখনৰ ৰেট আহিব 120 1,20,000 টকা 1,20,000 টকা কিমান চলিছে 26,000 ওকে আইলে কিবা নেগোসিয়েবল হৈ যাব হয় কম বেছি কৰি দিব ন বাকি ইঞ্জিনটো সিল ইঞ্জিন হয় সিল ইঞ্জিন আৰু নেক্সট আমাৰ তাত আমি তাত যাব নোৱাৰো আপোনালোকে চাব পাৰিছে বন্ধুসকল তো বন্ধুসকল আপোনালোকে দেখিব পাৰিছে টপ ডিমান্ডেড থকা গাড়ী এইখন গ্লেমাৰ BS4 ঠিক আছে গাড়ী কিমান চনৰ হয় কোৱা এখন 2019 মডেল এখনৰ রানিং 35,000 আৰু এখনৰ ৰেট আহিব 65,000 ওকে আইলে কিবা এটা নেগোসিয়েবল হৈ যাব ওকে আৰু নেক্সট এখনৰ আপোনাৰ সেম মডেল 2019 মডেল এখনৰ রানিং 40,000 হয় আৰু এখনৰ ৰেট আহিব 65,000 বাকি ইঞ্জিনৰ সিল ইঞ্জিন ওয়ারেন্টি আছে ইঞ্জিনৰ ওয়ারেন্টি আছে ন বাকি আৰু এখন আপাচি আছে 160 আপাচি RTR 160 2V এখনৰ রানিং 25 হয় আৰু এখনৰ মডেল 2020 25,000 আৰু এখনৰ মডেল হৈ গল 2020 হয় আৰু এখনৰ ৰেট আহিব 75,000 আহিলে কম হৈ যাব কি নেগোসিয়েবল হৈ যাব সিল ইঞ্জিন গাড়ী ঠিক আছে আৰু কেখনমান স্কুটি আছে আমি আহিলো স্কুটি সেগমেন্টলৈ এইখন BS4 Honda Dio হয় এখন বন্ধ হৈ গল অলৰেডি কিন্তু এখনৰ ডিমান্ড বহুত বেছি আছিল এটা আপুনি নতুন ডিলাৰশিপত গলে নাপায় কিন্তু সেকেন্ড হ্যান্ড মার্কেটত যদি আহে ডিপু বৈশ্যত তো আপোনালোকে এখন গাড়ী পাই যাব তো ডিপু বৈশ্য ক'ব এটা এখন গাড়ীৰ দাম কিমান কম আৰু কিমান এখন মডেল হৈ গল 2020 হয় এখনৰ রানিং 25 হয় আৰু এখনৰ ৰেট আহিব 60,000 হয় আইলে নেগোসিয়েবল হৈ যাব ওকে আছে সব ওকে আছে সিল ইঞ্জিনৰ গাড়ী ইঞ্জিনৰ কন্ডিশন কেনেকা ইঞ্জিন সিল ইঞ্জিন আছে হয় বাকি পূজা আহি আছে কিন্তু দৰ্শকসকলে ভিডিও চাই আহিব কিবা এটা নেগোসিয়েবল কৰি দিম হৈ যাব নেক্সট আৰু এখন ডিও আছে ডিও এখন 2017 মডেল আৰু এখনৰ ৰানিং 10,000 দেখাই আছে ন 10,000 চলিছে আৰু এখনৰ ৰেট আহিব 45,000 আপুনি Honda Dio পাই আছে তো বন্ধুসকল আপোনালোকে চাব পাৰে ইমান ভাল কন্ডিশনৰ গাড়ী BS4 গাড়ী হয় আপুনি যিখন গাড়ী নতুন অথৰাইজ ডিলাৰ নাপায় আপুনি সেকেন্ড হ্যান্ড ডিলাৰত পাই যাব তো ডিপু বৈশ্যক কল কৰক মই তেখেতৰ নাম্বাৰটো ওপৰত দি তো নেক্সট আছে আমাৰ মাজত এখন Fasino BS4 এখন কিমান চনৰ হয় আৰু কিমান দাম পৰিব কোৱা কন্ডিশন কেনেকা এখন আপোনাৰ মডেল 2017 মডেল হয় আৰু ইয়াৰ ৰানিং অলপ বেছি হৈছে 49 হয় ইঞ্জিন ওকে আছে সিল ইঞ্জিন গাড়ী হয় এনে Yamaha ব্র্যান্ডটো বেয়া নহয় বাৰু 49,000 একো নহয় বাকি কাগজ পত্ৰ ওকে কৰি দিব সব আমি বেলেগ বাকি ডিসকাউন্ট কৰি দিব কাস্টমাৰ আহিলে ডিসকাউন্ট হৈ যাব তো Honda আৰু এখন ফেমাস গাড়ী Honda Activa 6G হয় 6G হয় 2021 মডেল হয় এখনৰ রানিং 28,000 হয় আৰু এখনৰ ৰেট আহিব 65,000 এখন কিন্তু আপোনাৰ স্পেশাল এডিশন হয় আহিলে কিবা ডিসকাউন্ট নাই কোৱা ডিসকাউন্ট হৈ যাব আহিলে ডিসকাউন্ট হৈ যাব ন ওপৰ আহিলে ডিসকাউন্ট হৈ যাব নেক্সট আছে আমাৰ TVS ৰ জুপিটাৰ খন কিমান পৰিব আৰু কিমান চলিছে কোৱা এখন মডেল 2020 এখনৰ রানিং 35,000 আৰু এখনৰ ৰেট আহিব 55,000 হয় আৰু এনে আহিলে কিবা কম হৈ যাব নেগোসিয়েবল হৈ যাব কাগজ পত্ৰ কি আছে সব কৰি দিম তো আৰু এখন নেক্সট আছে আপোনাৰ জুপিটাৰ হয় BS4 মডেল BS4 এখন 2017 মডেল হয় এখনৰ রানিং 28 আৰু এখনৰ ৰেট আহিব 45,000 আহিলে এটো কম হৈ যাব বাকি কাগজ পত্ৰ কি আছে সব আৰু ইঞ্জিন কেনেকুৱা কৈ দিয়া ইঞ্জিন ওকে আছে সিল ইঞ্জিন হয় ওয়ারেন্টি পাই যাব ন ওয়ারেন্টি কিমান দিনৰ হয় 6 মাহ পাই যাব ওকে বন্ধুসকল আপোনালোকে দেখিব পাৰিছে স্কুটিত 6 মাহৰ ইঞ্জিন ওয়ারেন্টি আছে তো আপোনালোকে চিন্তা নকৰিব তো বন্ধুসকল আৰু নেক্সট এখন আছে BS4 জুপিটাৰ এখন ক্লাসিক হয় এখন ক্লাসিক হয় ন ক্লাসিক এখনৰ রানিং 28,000 হয় আৰু এখনৰ ৰেট আহিব 55,000 আহিলে কিবা এটা নেগোসিয়েবল হৈ যাব আমাৰ মাজত জুপিটাৰ এখনে আছে এখনো BS4 হয় BS4 হয় 2017 মডেল হয় এখনৰ রানিং 29 হয় আৰু এখনৰ ৰেট আহিব 45,000 বাকি কাগজ পত্ৰ ওকে কৰি দিব আপোনালোকে ট্ৰান্সফাৰ কৰি দিব ন ট্ৰান্সফাৰ কৰি দিব হয় এতে পাই যাব স্কুটি এবাৰ দামবোৰ কৈ দিয়া এখন আহিব 45,000 হয় মডেল 2017 হয় এন্টক আছে আপোনাৰ 2021 মডেল হয় রানিং 12,000 আৰু ৰেট আহিব 75,000 হয় এখন আছে Activa 2018 মডেল রানিং আপোনাৰ 25 হয় আৰু এখনৰ ৰেট আহিব 48,000 এইখন আছে নেক্সট Activa 2020 মডেল এখনৰ রানিং 25 হয় আৰু এখনৰ ৰেট আহিব 58,000 কিবা এটা আহিলে নেগোসিয়েবল হৈ যাব ন তো বন্ধুসকল আপোনালোকে দেখিব পাৰিলে গাড়ী বহুত ভাল কন্ডিশনৰ আছে বহুত গাড়ী আছে পূজাও আহি আছে তাতে আপোনালোকে ল'ব পাৰিব গাড়ী
যদি আপুনি ভাবি আছে পূজাত কিবা এখন বাইক বা স্কুটি এখন লওঁ বুলি। তো বন্ধুসকল, ভিডিঅ'টো যদি শেষলৈকে চালে আপোনালোকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।